হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এয়া মৌমনৰ কাৰণে মই আপেল অকণমান পিচিবলৈ লৈছোঁ। সিজাই পেলাই আচলতে মিক্সিত গুড়া কৰি তাইক মই খাবলৈ দিওঁ। আৰু এইফালে হাজবেণ্ডে বনাই আছে মেগী ৰাতিপুৱা আমিবোৰে খাবৰ কাৰণে। তেওঁ মেগী খুব ধুনীয়া বনায়, সেইকাৰণে তেওঁকে বনাবলৈ ক'লোঁ আৰু তেওঁ এয়া মেগী বনাই আছে। আৰু ইয়াত পিছে কালাৰটো ধৰিব পৰা নাই, এনেই পিছে ভাল হৈছে দেই। আৰু এয়া পিছবেলা সময়তহে লগ পাইছোঁ। এইফালে মৌমনে আমাৰ খোজকাঢ়ি ফুৰিছিলে মানে। আৰু তাৰপিছত আহিলোঁ এয়া দোকানলৈ। আজি আচলতে মাইনাৰ বাৰ্থডে হয়, সেইকাৰণে বজাৰ অলপ কৰিবলৈ বুলি আহিছোঁ। এফালে এয়া বস্তুবোৰ ল'লোঁ, এইখিনি বেগত ভৰাবলৈ আছে আৰু যাওঁতে মাছ অলপো নিব লাগিব। এয়া আহি দোকানত বহি আছোঁহি। এয়া দেখিছেনে, বস্তুখিনি সামৰিবলৈ আছে, বহি আছোঁ মানে। তাৰপিছত বজাৰ চজাৰ কৰি আহি ঘৰ পালোঁহি। এয়া মাছ, এইফালে এয়া চয়াবিন তিয়াই ৰখা হৈছিলে। তাৰপিছত এয়া আৰু এইফালে এয়া চব্জিও কাটি পেলাই ৰেডি কৰা হ'ল আৰু এয়া মাছ ফ্ৰাই কৰি আছে গেছতে। আৰু এয়া আমাৰ ঢেঁকী ঘৰটোত পানী গৰম কৰি আছে। এইটো আচলতে খানা চানা হ'লে পানী চানী গৰম কৰা হয় আৰু বনোৱাও হয় বাৰু, এনেই ইমান ব্যৱহাৰ নহয়। তাৰপিছত এয়া এটা বেষ্ট এতিয়া খাবলৈ লৈছে, তাৰপিছত আমিবোৰে খাম আৰু। এতিয়া নেক্সট দিনাখনে লগ পাইছোঁ। নেক্সট দিনাখন আচলতে ঘৰলৈ আহিলোঁ। এয়া চাহ খাবলৈ দিলে মায়ে, কেক, পেৰা আৰু পিঠা চিঠা দিছিলে, কিন্তু খাই বৈ হৈ গ'ল। তাৰপিছতহে মনত পৰিছে। এয়া চাহকাপ খাবলৈ লৈছোঁ মানে আজি খালোঁৱে, আধাখিনি খাবলৈ আছে আৰু। তাৰপিছত যি পাৰোঁ এইকেইদিন ঘৰত থাকি কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া সন্ধিয়া লগা মৌমনক খুৱাবলৈ লৈছোঁ, দেখিছেনে? এইজনী তাই চুলিখিনি আচলতে কাটি দিলোঁ, একদম লৰা লাগিছে দেখিবলৈ। একো নাই, গজি যাব। তাই চুলিখিনি বহুত সোনকালে মানে বাঢ়ে মানে, গতিকে গজি যাব। গৰমৰ কাৰণে কাটি দিছিলোঁ, পিছে এইকেইদিন ঠাণ্ডাই বাৰু, একো নাই। সেইটো মাজতে খুব গৰম পৰিছিল যে, তেতিয়া আচলতে চুলিখিনি কাটি দিয়া হ'ল তাইৰ। এইজনী চাওক, আমাৰ টিকলি। তাৰপিছত এয়া মায়ে এফালে বনাই আছে মাছৰ জোল, এইফালে অকণমান দেখুৱাই দিলে, বাকীবোৰ বনাই মেলি হ'লেই বাৰু। তাৰপিছত ভাত খাবই হ'ল। এয়া বেঙেনা আৰু মাছৰ কণীৰ ভাজি, এইফালে চালাডত তিয়ঁহ আৰু পিঁয়াজ, এইফালে ভাত, এইফালে জিকা বিলাহীৰ লগত মাছৰ জোল। এয়া নেক্সট দিনাখনহে লগ পাইছোঁ, দেখিছেনে? আচলতে আহিলে আজি মাহী আইতা আৰু মাহী আইতাৰ ছোৱালীজনী, মানে মোৰ মাহীয়ে আৰু মাহী আইতাৰ মানে মাহীৰ ছোৱালীজনী আৰু মোৰ মৌমন 2 মাহৰ ডাঙৰ সৰু। আমাৰ মৌমন 2 মাহৰ সৰু আৰু তাই 2 মাহৰ ডাঙৰ। এয়া দেখিছেনে, দুইজনীয়ে খুব ভাল পাইছে আজি। দুইজনীয়ে খেলি ফুৰিছে, ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে পুৰা। আৰু এয়া এতিয়া আমাৰ মৌমন পাপুলিৰ কোচত। এইজনী চাওক। এতিয়া দেখিছেনে, আচলতে মাহীহঁতক আগবঢ়াবলৈ আহিছিলোঁ আৰু মোৰ থ্ৰেডিং কৰিবলগীয়া আছিলে। থ্ৰেডিঙো কৰি আহিলোঁ আলিমূৰত। পাপুলিকে লগত লৈ আহিলোঁ। আৰু এয়া আমাৰ ঘৰলৈ যোনফালেদি সোমাই, সেই ৰাস্তাটোৰ মুখতে মানে এটা নামঘৰ আছে। নামঘৰটোৰ পৰা দুঘৰ মানুহ পাৰ হৈ আমাৰ ঘৰটো পায়। সেয়াও অকণমান আপোনালোকক নামঘৰ দেখাই দিলোঁ, মানে পৰিৱেশটো খুব ভাল লাগে। নামঘৰ যিহেতু ওচৰতে, আৰু ইয়াত যেতিয়া ভাগৱত হয় মানে, তেতিয়াতো আৰু বেছি ভাল লাগে। একদম আমাৰ চোতালতে বহি থকাৰ দৰে লাগে। ইয়াত দেখিছেনে, এইফালেদি আমাৰ ঘৰলৈ এনেকৈ সোমাই যায় আৰু। তাৰপিছতে আহিলে এটা টিভি অৰ্ডাৰ দিছিলে অনলাইনত। এইটো এটা টিভি আহিলে। এনেকৈ অকণমান এইখিনিও দেখাই দিলোঁ, দেখাবলগীয়া বস্তু নহয় বাৰু, তথাপিতো অকণমান দেখাই দিলোঁ। তাৰপিছত ইহঁতকেইজনী আহিছিলে আমাৰ ঘৰলৈ, সিহঁতকো এয়া চাহ খাবলৈ দিলোঁ অহাৰ কাৰণে আৰু আমিও এয়া চাহ খাবলৈ লৈছোঁ। এয়া লালমোহন, কালাকান, নিমকি চাহ। হাজবেণ্ড আহিলে আচলতে ডিউটিৰ পৰা, তেওঁ ইয়ালৈকে আহে। আচলতে ছোৱালীজনী নাথাকিলে তেওঁ ঘৰত থাকি বেয়া পায়, সেইকাৰণে ছোৱালীজনীৰ হেঁপাহতে গুচি আহে। আৰু এয়া পাপাই লৈ আহিছিলে চিকেন চাওমিন, সেয়াও আমি খাই বৈ ল'লোঁ। এতিয়া নেক্সট দিনাখনহে আপোনালোকক লগ পাইছোঁ। আজি আচলতে বিহু আছে আমাৰ চাৰিআলিত, গতিকে এইফালে ইহঁতকেইজনী ইয়াত প্ৰেক্টিচ কৰিবলৈ আহিছে আমাৰ ঘৰত। গানটো দিব পৰা নাই, যিহেতু কপিৰাইট লাগি যাব, সেইকাৰণে এনেকৈ কৈ দিছোঁ আৰু কাটি দিবলগীয়া হৈছে আৰু গানটো। এয়া দেখিছেনে, ইহঁতকেইজনীয়ে প্ৰেক্টিচ কৰি আছে। এনেকৈ অকণমান দেখাই দিলোঁ আপোনালোকক।
তাৰপিছত এয়া পিছবেলাৰ সময় বিহু চাবলৈ আহিলোঁ। ইয়াতো সেই গান দিব পৰা নাই, যিহেতু কপিৰাইট লাগিব। এনেকৈ অকণমানকৈ দেখাই দিলোঁ। আচলতে 4টামান বজাতহে গৈছোঁ, মোৰ মন শুই উঠাৰ পিছত। আৰু 3-4গৰাকীমান বিহুৱতী চাই আমি গুচি আহিলোঁ, যিহেতু মোৰ মনে আমনি কৰিলে। আকৌ এতিয়া সন্ধিয়াৰ সময়ত মানে পাপাৰ লগত ওলাই আহিলোঁ আলিলে বুলি। ঘুগুনি আৰু পিঁয়াজি খাবলৈ লৈছোঁ। মাংস অলপ নিম বুলি আহিলোঁ, আৰু এয়া ঘুগুনি আৰু পিঁয়াজি খাই লওঁ। তাৰপিছত এটা মিঠা পানো ল'লোঁ। মিঠা পান যিহেতু খাই মই ভাল পাওঁ, সেয়া সেইটো মিঠা পানটো খাই পেলাই গৈ থাকিম আৰু। এতিয়া ঘৰ পালোহি, আৰু মাংসখিনি মায়ে ক'লে মোকে বনাবলৈ। এয়া মই মাংস বনাই আছোঁ। আজি অকণমান বেলেগ চিষ্টেমত বনাইছোঁ। আচলতে বেলেগ ধৰণে বনাই থকা হয়। ৰেচিপিটো পিছত কেতিয়াবা দিম বাৰু। অকণমান বেলেগ চিষ্টেমত বনাইছোঁ মাংসটো আজি। এয়া মই এতিয়া ভাজি আছোঁ গোটেইখিনি একেলগে। মমন চক পাপাৰ লগত বহি পেলাই ধুনীয়াকৈ টিভি চাই আছে। এইখিনি অকণমান এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আৰু এইটো আমাৰ নতুন টিভিটো। ঠিক আছে, আজিলৈ বাই বাই তেতিয়াহ'লে।